চাওক আপোনালোকে জানে যে এগ্ৰিকালচাৰ হাইলাকান্দি যেটো কাৰ্যালয় এই কাৰ্যালয়ত ব্যাপকভাৱে দুৰ্নীতি ভ্ৰষ্টাচাৰী কেলেংকাৰী আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এগেইনষ্টত হাইলাকান্দি যিবিলাক আধিকাৰী আছে তেওঁলোকৰ এগেইনষ্টত আমি বাৰম্বাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাত মাতি আহিছোঁ, আন্দোলনৰ কথা কৈ আহিছোঁ, কিন্তু তেওঁলোকে সেই কথা বাৰ্তাবিলাক শুনিও যে নুশুনাৰ বাও যেটো দূৰে এই কথা বাৰ্তাবিলাকে আমি হাইলাকান্দিৰ মানুহে আচৰিত পাইছোঁ। এতিয়া এটা আচৰিত লাগে এটা বস্তু আপোনালোকক ক'ব খুজিছোঁ যে আপোনালোকে জানে ইতিমধ্যে খেতিয়কসকলে শাক পাচলি খেতিৰ সময় আৰু এই সময় শাক পাচলি খেতিৰ সময় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে খেতিয়কসকলক অসম চৰকাৰে কৃষি বিভাগে যেটো সহায় সহযোগিতা কৰে। আপোনালোকে মটৰ বুলি ক'লে মানুহে খেতি কৰে, ফৰাছ বুলি ক'লে খেতি কৰে, আলু খেতি কৰে, শস্য খেতি কৰে। এইবিলাক সামগ্ৰী এগ্ৰিকালচাৰলৈ হাইলাকান্দিত কিছুমান ৩-৪ দিন আগতে বণ্টন হৈছে। হাইলাকান্দিৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে তেওঁলোকে ৰিচিভ কৰিছে বুলি আমাৰ হাতলৈ খবৰ আছে। আমি ইতিমধ্যে হাইলাকান্দি জিলাৰ বিভিন্ন গাঁৱৰ মানুহবিলাকৰ লগত আমি সোধপোছ কৰিছোঁ। মানুহে আমালৈ আহিছে যে তেওঁলোকে কৈছে এগ্ৰিকালচাৰৰ আণ্ডাৰত থকা এই তেওঁলোকে যিটো শাক পাচলিৰ যিটো খেতি এই খেতিত তেওঁলোকে মটৰ পোৱা নাই, ফৰাছ দালি পোৱা নাই, আলি পোৱা নাই, আন শস্য যিবিলাক খেতি কৰে মানুহে এইবিলাক তেওঁলোকে বীজ পোৱা নাই। কিন্তু এটা কথা স্পষ্ট যে হাইলাকান্দি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এগ্ৰিকালচাৰে বা অসম চৰকাৰে বণ্টন কৰি দিয়া এইসমূহ সামগ্ৰী তেওঁলোকে কোন খেতিয়কক দিছে, কৰ মানুহকক দিছে নে নাই, তেওঁলোকৰ GS-বিলাকে কি কৰি আছে, তেওঁলোকৰ ফিল্ড অফিচাৰে কি কৰি আছে, আৰু হাইলাকান্দি যিজন DO আছে এইগৰাকী ব্যক্তি কি কৰি আছে মই প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। আৰু এটা কথা ক'ব খুজিছোঁ, ইতিমধ্যে হাইলাকান্দিৰ ৩-৪ দিন আগতে আমি খবৰ পাওঁ মতে ফৰাছ বুলি কয় যিটো বীজ এইটো আহিছিলে, মটৰৰ যিটো বীজ আহিছিলে, শস্যৰ বীজ আহিছিলে, আলুৰ বীজ আহিছিলে বুলি ইতিমধ্যে শুনা পাইছোঁ। কিন্তু এইবিলাক মানুহক আমি সাধাৰণ মানুহ গাঁৱৰ মানুহ সোধাৰ পিছত মানুহে কৈছে যে তেওঁলোকে GS-বিলাকে তেওঁলোকৰ লগত যোগাযোগ কৰা নাই, তেওঁলোকৰ ফিল্ড অফিচাৰে যোগাযোগ কৰা নাই, এগ্ৰিকালচাৰ কোনো ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াই এই গ্ৰাম অঞ্চলৰ মানুহবিলাকক এনেধৰণৰ বীজ তেওঁলোকে দিবৰ কাৰণে কোনো ধৰণৰ সহায় সহযোগিতা কৰা নাই, যোগাযোগ কৰিব পৰা নাই। এটা কথা স্পষ্ট হৈছে যে হাইলাকান্দিত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এইসমূহ সামগ্ৰী তেওঁলোকে ক'ৰবাত বিক্ৰী কৰি পেলাইছে নেকি বা ক'ৰবাত দালাল ৰূপী মানুহক তেওঁলোকে সমজাই দিছে নেকি, সেই কথা বাৰ্তাবিলাক আমি প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ। আৰু তেওঁলোকে যদি এনেধৰণৰ মানুহৰ চৰকাৰৰ পৰা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে দিয়া, অসম চৰকাৰে দিয়া, কৃষি বিভাগে দিয়া এনেধৰণৰ বীজ তেওঁলোকে যোন আত্মসাৎ কৰিব খুজিছে, ক'ৰবাত বিক্ৰয় কৰিব খুজিছে, তেতিয়াহ'লে ইয়াক গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অন্য হাতেদি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হাইলাকান্দিত যিমান গাঁও পঞ্চায়তত যিমান GP-বিলাকত GS-বিলাক আছে, তেওঁলোকৰ ফিল্ড অফিচাৰবিলাক আছে, অতি সোনকালে তেওঁলোকে মুকলিকৈ ক'ব লাগিব এইসমূহ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে বীজ দিয়া মানুহ কিয় কাৰণে দিব পৰা নাই, কোন দলালক দিছে, কেনেধৰণে তেওঁলোকে বণ্টন কৰিছে, এই সামগ্ৰিক কথা বাৰ্তাবিলাক তেওঁলোকে ক'ব লাগিব। অন্যথা কিন্তু আহি থাকিব লগা সময়ত তেওঁলোকে এনেধৰণৰ জবাবদিহিন হ'ব, সেই কথা স্পষ্টভাৱে ক'ব খুজিছোঁ।